শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম গুৰু। প্ৰণাম প্ৰভুসকল, পুনৰবাৰ এই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত আমি পাইছিলোঁ যে উত্তৰাৰ গৰ্ভত থকা সন্তানটিক প্ৰভু ভগৱন্তই ব্ৰহ্মা অস্ত্ৰ উত্তৰাৰ গৰ্ভত ব্ৰহ্মা অস্ত্ৰ লাগি আছিলে আৰু ব্ৰহ্মা অস্ত্ৰক প্ৰভু ভগৱন্তই কৌমুদকী গদা লৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি ব্ৰহ্মা অস্ত্ৰ নিপাত কৰিছে আৰু পুনৰ ব্ৰহ্মা অস্ত্ৰত মৰি থকা সন্তানটি অমৃত দৃষ্টি কৰি ভগৱান শ্ৰীকৃষ্ণই জীয়ালে। আৰু ইয়াৰ পিছত মহাৰাজ পৰীক্ষিতে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ বৰ্ণনা কৰি আছে। ভগৱান শ্ৰীকৃষ্ণ কেনেধৰণে ৰূপ বৰ্ণনা আমি পালোঁ আৰু ইয়াৰ পিছত আমি কিছু কথা পাম। ৰাম ৰাম কুণ্ড কৰি দকন কত তাকে হাক কৰৈ ৰত্ন ময় হাৰহিয়াত প্ৰকাশ কেউৰ কংকন তাতে ঋণী জিনি ধৱনী কটিত কনক কাঞ্চি জলে কিংকিনী ৰাম লুতে পাত পিত ভূমি পাওত প্ৰভুৰ চৰণ পংকজে ৰঞ্জে ৰত্ন ৰণুপুৰ কৌতিয়ে কহকি সমহৰিৰৰ প্ৰকাশে পুৰন্তে আচন্ত গদা ধৰি চাৰি পাশে গদায়ে অস্তৰতে য নিবাৰণতে আছে ডেকে ঈশ্বৰক শিশু আপোনাৰক আছে। হে প্ৰভুসকল, ভগৱান শ্ৰীকৃষ্ণৰ কেউৰ কংকন নুপুৰ ৰুণুজুনু শব্দ শুনি আছে। কোনে শুনি আছে? ডেকি ঈশ্বৰক শিশু আপোনাৰক আছে। মহাৰাজ পৰীক্ষিতে গৰ্ভতে থাকি ভগৱান শ্ৰীকৃষ্ণৰ কৌমুদকী গদা লৈ ব্ৰহ্মা অস্ত্ৰক যেন যুদ্ধ কৰি থকা আৰু নিক্ষেপ কৰি থকা এই অৱস্থাত গৰ্ভতে থাকি মহাৰাজ পৰীক্ষিতে দেখি আছে। ডেকে ঈশ্বৰক শিশু আপোনাৰক আছে বুলি কৈছে। আৰু গদায়ে অস্ত্ৰৰ তেজী নিবাৰণটো আছে। গদা কৌমুদকী গদা লৈ অস্ত্ৰক নিবাৰণ কৰি আছে প্ৰভু ভগৱন্তই। ডেকে ঈশ্বৰক শিশু আপোনাৰক আছে কাষতে দেখি আছে। আৰু ভগৱান শ্ৰীকৃষ্ণই কৌমুদকী গদা লৈ ঘূৰাই ঘূৰাই ব্ৰহ্মা অস্ত্ৰক ত্ৰাণ কৰাৰ এই অৱস্থা শিশুটিয়ে দেখি আছে, অৰ্থাৎ মহাৰাজ পৰীক্ষিতে গৰ্ভৰ ভিতৰতে দেখি। হে ৰাম দেখন্ত অমৃত সিজে যেন হৰিৰত কোনইটো বুলি শিশু গুণন্ত মনত। সেইজন কোন হ'ব পাৰে? সেনেকে যেন যুদ্ধ কৰি আছে আৰু মোকে বচাই আছে, মোৰ কাৰণে মোকে ত্ৰাণ কৰি আছে,
এইজন কোন হ'ব পাৰে বুলি মনতে মানে গুণি গানি আছে বুলি কৈছে। এ ৰাম আছিল অন্ত কটুক্ষণ চাই নেত্ৰ ভৰে, ভৈল অন্তৰ ধান পাছে আগতে শ্ৰীহৰি। শিশু জীৱে জানি হতি ভৈলা ভয়হীন, গৈল গৃহে মাধৱক কৰি প্ৰদক্ষিণ। হৰে ৰাম ৰাম হৰে ৰাম ৰাম। সেনেকে গৰ্ভৰ ভিতৰতে মহাৰাজ পৰীক্ষিতে ভগৱান শ্ৰীকৃষ্ণক কোন সেইজন হ'ব পাৰে বুলি চকুৰে চাই আছে। চাই থাকোঁতে ভগৱান শ্ৰীকৃষ্ণ ভৈল অন্তৰ্ধানৰ পাছে আগতে শ্ৰীহৰি। আছিল অন্ত কটুক্ষণ চায় নেত্ৰ ভৰি চাই আছিলে, চকু জুৰি চাই আছিলে মহাৰাজ পৰীক্ষিতে। তাৰ পিছত ভৈল অন্তৰ্ধানৰ পাছে আগতে শ্ৰীহৰি। চাই থাকোঁতে ভগৱান শ্ৰীকৃষ্ণই উত্তৰাৰ গৰ্ভৰ পৰা অন্তৰ্ধান হয় আৰু দেখি নোপোৱা হয়। আৰু সেই সময়তে উত্তৰাও শিশু জীৱে জানি হতি ভৈলা ভয়হীন, ভয় ভাৱ সকলো দূৰ হৈ গ'ল। ভয় আঁতৰিলে, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসাদ পালে। এই কথা জানি উত্তৰাই ভয় দূৰ হৈ গ'ল, ভয় নকৰা হৈ গ'ল, চিন্তাও দূৰ হৈ গ'ল। আৰু গৰ্ভত থকা শিশুটিয়ে পুনৰ জীৱিত হৈ গ'ল বুলি আশ্বাস পালে আৰু বিশ্বাস কৰিলে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ চৰণ শিৰ লৈ আশীৰ্বাদ লৈ নিজৰ গৃহলৈ প্ৰৱেশ হৈ গ'ল, গমন হৈ গ'ল। আৰু ভগৱান শ্ৰীকৃষ্ণও মানে নিজৰ দ্বাৰকাপুৰীলৈ গমন হ'বৰ কাৰণে ৰথত উঠি গৈ আছে। তে প্ৰভুসকল, ইয়াৰ আধ্যাত্মিক তত্ত্ব আমাৰ জীৱন্ত সমস্যা সেইটোকে বুজাইছে যে ভগৱান শ্ৰীকৃষ্ণই গৰ্ভ অৱস্থাত সকলো বিকাৰত পূৰ্ণ ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণক আমি মাধৱক যদি বন্ধু পাতো, মাধৱক যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সকলো গৰ্ভৱতী মহিলাসকলে ইয়াতে প্ৰাণ পায় বুলি ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে। আমি আয়ৈ ব্যয় কৰি আমাৰ ইষ্ট কুটুম্ব পৰিয়ালক মাতিলে কি হ'ব? ইষ্ট কুটুম্ব পৰিয়ালে একো কৰিব নোৱাৰে, কি কৰিব? তাৰ কাৰণে আমি প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্ম পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক আমি যদি সহায় লওঁ, তেতিয়াহ'লে নিশ্চয় উত্তৰাক যেনেধৰণে সহায় কৰিছিলে তেনেধৰণে আমাকো প্ৰভু ভগৱন্তই সহায় কৰিব। কাৰণ কেলে প্ৰভু ভগৱন্তৰ পৰা প্ৰত্যেকটো জীৱই ঈশ্বৰৰ পৰা পৰম পুৰুষ ঈশ্বৰৰ পৰা অহা অংশ বুলি কৈছে। আমি পৰম পুৰুষ ঈশ্বৰৰ পৰা আহিছে আৰু পৰম পুৰুষ ঈশ্বৰে আমাক ৰক্ষা কৰিব। প্ৰতিটো ক্ষেত্ৰতে আমাক পৰম পুৰুষ ঈশ্বৰে ৰক্ষা কৰে। আমি এই ব্যৱস্থাক নাজানি পেলাই এন্ধাৰত যেনেকে হেপিয়াই পৰিছোঁ, তেনেকে আমি হেপিয়াই পৰিছোঁ। এন্ধাৰত থকা ৰুম এখনত যেনেকে লাইটৰ চুইচখন দিলে পোহৰ হৈ থাকে, ঠিক তেনেধৰণে আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ এন্ধাৰত থকা অন্তৰত যেনেকে এন্ধাৰ হৈ আছে, আমাৰ এন্ধাৰ থকা অন্তৰ পোহৰ হৈ যায়। তেনেকে আমাক ভাগৱত শাস্ত্ৰই পোহৰাই দিছে আৰু মোকলাই দিছে। আমি অন্ধকাৰত থাকিব নালাগে, আমি সকলোৱে জ্যোতিষ্ময় হ'ব লাগে আৰু পূৰ্ণ ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণক সকলোৱে নাম ল'ব আৰু পূৰ্ণ ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণক বন্ধুত্ব পাতিব আৰু তেখেতৰ চৰণতে আমি শৰণ ল'ব আৰু সকলো আমাৰ দুখ দুৰ্গতি সকলো দূৰ কৰিব পৰা সেইজন ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণ ব্ৰহ্ম দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণই আছে। সকলো আমাক আমাৰ
যাগ যজ্ঞ পূজা পাতল আমাৰ মনোকামনা পূৰণ কৰিব পাৰিব, ধন সম্পদ দিব পাৰিব, কিন্তু সুখ সমৃদ্ধিও দিব পাৰিব, কিন্তু মুক্তি দিব নোৱাৰে, গতি দিব নোৱাৰে। মুক্তি দিব পৰা এজনে আছে, পূৰ্ণ ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণ। গতি দিব পৰা সেইজনা ঈশ্বৰ কৃষ্ণই আছে, যাক শ্ৰৱণ কীৰ্তন কৰিলে পায়। সেইজনাক আমি সকলোৱে ভজিব লাগে, সেইজনাক আমি পুজিব লাগে। তে প্ৰভুসকল, আজিলৈ ইমানতে ভিডিঅ'টি সমাপন কৰিছোঁ। আৰু পূৰ্ণ কৃষ্ণই দ্বাৰকাপুৰীলৈ এতিয়া গমন হৈছে, আৰু ইয়াৰ পিছত কি অৱস্থা হ'ব, কি হ'ব, আমি কিছু কথা পাম। কৃষ্ণ।